গাইছে এফালে দেখা পাইছেনে নিহাই পুৰা কান্দি আছে বাহিৰত বহি বহি এই কাৰণেনো কান্দি আছে আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব সো গাইছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ গাইছ এতিয়া গৈ আছোঁ গোখানিক বেজি দিয়া বোলে আৰু তাইৰ ফাইনেলি আঢ়ৈ মান্থ কমপ্লিট হৈ গ'ল এতিয়া যাওঁ গোখানিক উলিয়াই কৰি বেজি দিয়া বোলে আপোনালোকে ব্লগটো শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গোখানি গোখানি বেজি ল'বা গাইছে গোখানিক 1.5 মাহৰ বেজিটো নিদিলোঁ আজি 2.5 মাহৰ বেজিটো দিব লাগিব 2.5 মাহ হৈ গ'ল আৰু ফাইনেলি বেজি ল'বা তুমি ডাঙৰ হৈ গ'লানে তুমি ডাঙৰ হৈ গ'লানে ডাঙৰ হ'লা গোখানিও তিনটামান দিব নেকি দুটা তিনটা গোখানি কি বেজি ল'বা তুমি বেজি ল'বা কি ৰ'বা বেজিটা গৈ আছো তেনেকে বেজিটো দিয়াই কৰি লৈ লওঁ গাইছা বেজি ন টাইম ৱেষ্ট দিলে ভাল কিন্তু যোৱাবাৰ ভয় কোবতে দিয়া নহ'ল আৰু যি চৰ্দি হৈ আছিলে মানে বেজিটো দিয়া বোলে ভাল নহ'লে পিছত কিবা প্ৰব্লেম হ'ব পাৰে কিন্তু যোৱাবাৰ ভয় লাগিলে মানে সেইটো কাৰণে দিয়া নাই এইবাৰ অলপ তাই অকণমান ডাঙৰ নিচিনা হৈছে ন সেইটো কাৰণে বেজিটো দিয়াবলৈ লৈ আহিছোঁ আৰু য'ত বেজি দিয়ামগৈ ন আমাৰ ঘৰৰ পৰা বেছি দিন নহয় আৰু আমাৰ পিছফালে গাঁওখনত হয় চ' পাম আৰু আজিকালি সকলোৱে নিজৰ জীৱনৰ কোনোবা নহয় কোনোবাখিনিত মানসিক অশান্তিত ভুগি আছে অফিচৰ চাপ ব্যক্তিগত দায়িত্ব শাৰীৰিক ক্লান্তিৰ প্ৰভাৱ অকল যে মুখত পৰে তেনেকুৱা নহয় গোটেই শৰীৰত পৰে যাৰ বাবে সেই ব্যক্তিজনে লাহে লাহে শক্তি হেৰুৱাই প্ৰেৰণা হ্ৰাস পায় লগতে নিজৰ জীৱন সংগীক সুখী কৰিব নোৱাৰে বহু সময়ত মানুহবোৰে নিজৰ ব্যক্তিগত স্বাস্থ্যৰ বিষয়ে আওকাণ কৰে বা ইয়াক আলোচনা কৰিবলৈ কুণ্ঠাবোধ কৰে যদিহে আৰু প্ৰাইভেট পাৰ্টৰ কিবা প্ৰব্লেম হ'ল তেনেহ'লে একদম ষ্টপ হৈ যায় কাৰণ আমাৰ এইখন সমাজে এইবোৰ আলোচনা কৰিলে আৰু বিজ গম পাইছে মানে এই সমস্যাবোৰ আমি আলোচনা কৰাটো এইখন সমাজত নিষিদ্ধ যেন অনুমান হয় আৰু যাৰ বাবে সেই ব্যক্তিজনে একদম সমস্যাত ভুগি থাকিব লগা হয় এই সমস্যাবোৰ আৰু এই সমাধানৰ উপায়বোৰ একদমেই বাস্তৱিক হয় যেতিয়া সমস্যাটো স্বাভাৱিক হয় তেতিয়া সমাধানৰ উপায়টো স্বাভাৱিক হ'ব লাগে এতিয়াৰ পৰা আৰু আপুনি চিন্তা কৰিব নালাগে মোৰ লগত আছে মেনচিয়ৰ মাছাজ অইল যিটো আয়ুৰ্বেদিক হয় কোনো ছাইড ইফেক্ট নাই আৰু এইটো পুৰুষসকলৰ প্ৰাইভেট পাৰ্টৰ কাৰণে বনোৱা হৈছে পাৰফৰ্মেঞ্চ ভাল হ'ব পুৰা ষ্ট্ৰেংথ আনিব মানে পুৰা শক্তিশালী কৰি তুলিব আজিৰ পৰা আপোনাৰ আৰু টেনশ্যন দূৰ আৰু টেনশ্যন ল'ব নালাগে এইটো যিহেতু আয়ুৰ্বেদিক হয় নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনাইছে ইয়াতে আছে অশ্বগন্ধা যিয়ে আপোনাৰ মানসিক চাপ কমাব আৰু ইয়াতে আছে চিৰাজিত যিয়ে ষ্টেমিনাৰ আনিব আৰু সজীৱতা বৃদ্ধি কৰিব লগতে ইয়াতে আছে কৰ্পূৰ আৰু জয়ফুল যিয়ে তেজৰ সঞ্চালন পুৰা বৃদ্ধি কৰিব লগতে ভাগৰুৱা পেশীবোৰ আকৌ শিথিল কৰি তুলিব গাইছা বঢ়িয়াতে পেকেজিঙৰ ভিতৰত আহে এইটো দেখা পাইছে এইটোৱে হয় গাইছা দিনত 2 টাইমছ লাহে লাহে প্ৰাইভেট পাৰ্টত লাহে লাহে মালিচ কৰিব আৰু নিজকে বহুত বেছি শক্তিশালী অনুভৱ কৰিব নিজকে বহুত বেছি হেপী ফিল কৰিব সৰু এটা অভ্যাসে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব গাইছা এইটো কেমিকেল ফ্ৰী হোৱাৰ লগতে ISO আৰু GMP চাৰ্টিফাইড হয় পুৰা প্ৰিমিয়াম হয় চ' টেনশ্যন ল'ব নালাগে এতিয়া জল্দি আপোনালোকে অৰ্ডাৰ দি দিয়ক মেনচিয়ৰ মাছাজ অইলটো লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত পাই যাব এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব নহ'লে প্ৰডাক্ট টেক কৰা আছে দেখা পাইছে ধুনীয়াকৈ বাই কৰি লৈ ল'ব পাৰে ভাল এটা ডিছকাউণ্ট প্ৰাইজত পাই যাব যাওক এতিয়া জল্দি অৰ্ডাৰ দি দিয়ক গাইছা একেলগে 3টা বেজি দিলে আৰু দিয়াই পেলাই এতিয়া ঘৰত গৈ আছোঁ পুৰা একদম যি কান্দিছে মানে ছোৱালীজনী পুৰা বেয়া লাগি গৈছে এইফালে শুই দিলে আৰু আজি কৈছে মানে আজি জ্বৰ উঠিব বুলি কৈছে পুৰা ডেমেজ ছোৱালী গোহানি গোহানি নুঠাই হৈ গ'ল দেখোন গোহানি নুঠেই তাই আহি পাই গ'লোঁ ঘৰ আৰু এইফালে পুৰা টোপনি গোহানি গাইছা গোহানি এতিয়া ধুনীয়াকৈ শুই আছে জ্বৰ অহা ষ্টাৰ্ট হৈছে আৰু তো এতিয়া যাওঁ মানে হোমিঅ' অকণমান মেডিচিন লৈ আহোঁ জ্বৰৰ বাকী তাইক হোমিঅ' মেডিচিনে কাম নিদিয়ে তথাপিও কি কৰিব আৰু উপায় নাই আৰু কালিলৈ মই জেগা এটাত যাম ক'ত যাম আপোনালোকে ব্লগবোৰ যেতিয়া চাই থাকিব গম পাব বাৰু
তো সেইটো কাৰণে ন ঘৰৰ বজাৰকেইটা কৰি লৈ আহোঁ আৰু গোসানীৰ কাৰণে মেডিচিনো লৈ আহোঁ ব'লো গাইছা। গোসানীৰ কি হৈছে নাজানো, জন্ম হোৱাৰ পিছৰ পৰা আৰু 15 দিনমান যোৱাৰ পিছৰ পৰা অকল চৰ্দি তাৰপিছত কাহ, এইটো মানে ভালেই নহয়। ইমান ট্ৰিটমেণ্ট কৰি আছোঁ, মানে ঔষধ খোৱাৰ পিছত ভাল হয় নহয়, তাৰপিছত এদিন দুদিন ভাল হয়, তাৰপিছত আকৌ জ্বৰ নহয় বাৰু, চৰ্দি আৰু কাহ ষ্টাৰ্ট হৈ যায়। এতিয়াও তাই পূৰা ন মানে চৰ্দি হৈ আছে, অলপ ভাল হৈছিলে আকৌ ষ্টাৰ্ট হৈ গ'ল আৰু কি কৰিব মানে উপায় নাই। আৰু ইণ্টাৰেষ্টিং কথাটো কি জানে নাই, নিহাই ন মা আৰু ককাৰ পৰা এইকেইদিন ৰাতিপুৱা সদায় গালি খাই আছে। কাৰণটো কি জানেনে, মানে মায়ে ধুনীয়াকৈ একদম গোসানীৰ নাকটো একদম পূৰা বঢ়িয়াকৈ বনাই থৈ দিয়ে দিনত, আৰু ৰাতি একদম নিহাই গাখীৰ চাখি খুৱাই কৰি একদম নাকটো মানে এইখিনি হেৰি কৰি থৈ দিয়ে আৰু কি কয় চেপেটা নিচিনা কৰি থৈ দিয়ে। ককাই একদম মায়ে ৰাতিপুৱা যি তাইক দিয়ে মানে কি ক'ব। গোসানী ন লাহে লাহে ডাঙৰ হৈছে আৰু অকণমান ৱেইটটো ন গেইন হৈছে। তাই যিহেতু জন্ম হওঁতে মাত্ৰ 2 কেজি 200 গ্ৰাম আছিলে, এতিয়া অলপমান হৈছে আৰু ৱেইটটো মানে ল'ব পৰা হৈছোঁ আৰু। আগততো মই তাইক মানে ল'বলৈ নোৱাৰোঁ, ভয় লাগে, তো আজিকালি ল'ব পাৰোঁ। এয়া আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ গোসানী যাতে জল্দি ডাঙৰ হৈ যায়। আৰু কিন্তু গোসানীৰ খং বেলেগ আছে, এইটো মানে মোৰ গুণটো তাই তাত গুচি গ'ল নেকি নাজানো, ইমান খং। তো গাইছা এতিয়া ন মেডিচিন কেইটা লৈ লওঁ গাইছা। এইফালে গোসানীৰ কাৰণে মেডিচিন, তাৰপিছত এইফালে পূৰা বজাৰ চজাৰ চব কৰি ল'লোঁ। এতিয়া ঘৰত গৈ আছোঁ গাইছ। এইফালে গোসানী শুই আছে, পূৰা জ্বৰ উঠি আছে, মানে পূৰা তামাম জ্বৰ। আৰু এইফালে জীয়েকৰ জ্বৰ দেখি ন মাকে পূৰা কান্দি আছে, আপোনালোকে দেখা পাই আছে গাইছ। আপোনালোকক জেগা এটাত যাম বুলি কৈছিলোঁ, চ' এতিয়া ওলাই আছোঁ। ট্ৰেইন আছে 5:30 বজাত। কাৰেণ্টৰ কিবাটো চুৰ হৈ গ'ল গাইছা। ট্ৰেইনত উঠি লৈ ল'লোঁ আৰু এফালে আৰু এটা সেই তাত শুই আছে গাইছা। আজি ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু লাইক এটা কৰি দিব। আৰু এই ভিডিঅ'টো যদি ফেচবুক পেজত চাই তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মেনচিয়ৰ এইটো মাছাজ অইলটো অৰ্ডাৰ দিবলৈ নাপাহৰিব। লিংক ডেছক্ৰিপশ্যন কমেণ্ট পিনটোত দিয়া হৈ আছে। এমেজন, ফ্লিপকাৰ্ট সকলোতে পাই যাব, নহ'লে টেগ কৰা আছে। অৰ্ডাৰ দিব নাপাহৰিব।